বহুত বছৰৰ এটা আগৰ কথা এবাৰ এটা 18-19 বছৰৰ ল'ৰাই কিছুমান মালপত্ৰ লৈ মানে মানুহৰ ঘৰে ঘৰে বেচা বিক্ৰী চুৰু কৰিছিলে আৰু গৰম দিনত তেখেতৰ খুব গৰম লগাত তেওঁ এটা ঘৰত নক কৰিছে আৰু নক কৰাৰ পাছত তাৰ পৰা এগৰাকী অকলশৰীয়া মানুহ ওলাই আহিছে মাইকী মানুহ এগৰাকী ওলাই আহিছে তো ল'ৰাজনে ক'লে আপুনি মোৰ পৰা কিবা বস্তু ল'ব বিচাৰে নেকি তো ল'ৰাজনৰ অৱস্থা দেখি গৰমত ঘামে জামে থকা দেখি সেই মানুহগৰাকীয়ে ল'ৰাজনক তেখেতৰ ঘৰৰ ভিতৰলৈ মাতিলে ভিতৰলৈ মাতি তেখেতে কি কৰিলে এগিলাস পানীৰ বিপৰীতে এগিলাস গাখীৰ তেখেতে প্ৰভাইড কৰিলে আৰু ভাবিলে যে ল'ৰাজন হয়তো পিয়াহতো থাকিব পাৰে ভোকতো থাকিব পাৰে সেইকাৰণে তেখেতক এগিলাস গাখীৰ অফাৰ কৰিলে আৰু ল'ৰাজনে সেই গাখীৰটো খাই কিবা বস্তু দেখালে মানুহগৰাকীয়ে ল'লে লৈ ল'ৰাজন গুচি গ'ল বহুত বছৰ পাছত দেখা গ'ল যেতিয়া সেই মানুহগৰাকী মানে খুব কঠিন টান পৰিস্থিতি তেখেতৰ হস্পিটেলত ভৰ্তি কৰিব লগা হ'ল আৰু ভৰ্তি কৰিব লগা সময়ত বহুত দিন ধৰি তেখেতৰ ট্ৰিটমেণ্ট চলিলে ট্ৰিটমেণ্ট চলাৰ পাছত যেতিয়া সুস্থ হৈ ডাক্তৰে তেখেতক যেতিয়া ৰিলিজ দিছে তো ৰিলিজ দিয়াৰ সময়ত মানুহগৰাকীয়ে এটা চিন্তা কৰি আছিলে যে মই ৰিলিজটো পালোঁ মইতো ভাল পাই গ'লোঁ কিন্তু হস্পিটেলৰ ইমানখিনি বিল মই কেনেকৈ পে'মেণ্ট কৰিম তো যেতিয়া বিল কাউণ্টাৰত গৈ সোধে যে মোৰ বিল কিমান হৈছে তো তেতিয়া তেখেতে দেখিছে তেখেতৰ বিল অলৰেডি গোটেই বিলখিনি তেখেতে পে'মেণ্ট অলৰেডি কমপ্লিট হৈ গ'ল পে'মেণ্ট কোনোবাই কৰি দিছে আৰু পিছফালে লিখা আছে থেংকছ ফৰ দ্য মিল্ক মানে সেই মানুহগৰাকীয়ে অলপ চিন্তা কৰি গম পালে যে এটা সময়ত যে সেই ল'ৰাজনক 18-19 বছৰ ল'ৰাজনক তেখেতে যে এগিলাস গাখীৰ খুৱাইছিলে সেই গাখীৰৰ বিপৰীতে আজি এই কঠিন পৰিস্থিতিত মানুহগৰাকীৰ কি হ'ল তেখেতৰ গোটেই সমস্যাটো সমাধান হৈ গ'ল তো সেইটোকে কোৱা হয় যেতিয়া আপুনি কিবা এটা কৰ্ম কৰে সেই কৰ্মটো আপোনাৰ ওচৰলৈ ৰিটাৰ্ণ ডেফিনেটলি আহে সেই কৰ্মটো আপোনাৰ ভাল হ'ব পাৰে বা বেয়া হ'ব পাৰে আপুনি যদি বেয়া কৰ্ম কৰে তো বেয়া ফল আপোনাৰ তালৈ আহিবই আহিব যদি আপুনি ভাল কৰ্ম কৰে তেনেহ'লে ভাল ফল আপোনালৈ আহিবই আহিব যদি আপুনি সহমত হয় তেনেহ'লে ভিডিঅ'টো লাইক কৰক আৰু সকলোৰ লগতে শ্বেয়াৰ কৰক ধন্যবাদ